Good morning everyone. Welcome to the fourth class of preposition. আজি আমি কি কৰিম? আজি আমি concept class যিটো prepositionৰ যি concept class কৰি আছিলো এটো আমাৰ কি হ'ব? This might be, okay? Might be বুলি কৈছো কাৰণ ইয়াতকে থাকিবও পাৰে. I will search might be the fourth and the last class of prepositions concept, okay? ইয়াত আমি কিছুমান remaining যিবিলাক prepositions of relationship থাকি গৈছিলে তাৰ লগতে আৰু কিছুমান essential appropriate prepositionsৰ আমি আলোচনা কৰিম, okay? So তাকে কৈ পিনে মই আজিৰ ক্লাসটো আৰম্ভ কৰিছো, alright? So first হল আমাৰ remaining prepositions যিখিনি আছিলে relationshipৰ preposition of relationshipৰ যিখিনি আগৰ যিটো আমি কৰিছিলো তাত কি কৰিছিলো আমি preposition of relationship কৰিছিলো হয় না নহয় তাৰ লগতে আমি কি কৰিছিলো appropriate preposition কৰিছিলো তাত যি অলপ কেইটামান prepositions যিখিনি থাকি গৈছিলে বা উলাব পাৰে আৰু I will search through everything, okay? তো এইখিনি আমি আজি কি কৰিম আলোচনা কৰিম ইয়াত চাম আমি প্ৰথমটো preposition হৈছে to, okay? To আহিলে to is the first preposition that has come, okay? To বুলি কোৱা হয় লৈ বা প্ৰতি সম্পৰ্ক মানে কাৰবাৰ প্ৰতি কিবা এটা থাকা হেৰি থকা সেই ধৰণৰ হেৰিত কি ব্যৱহাৰ কৰা হয় to ব্যৱহাৰ কৰে যদি আমি চাও used to show a connection or relationship between people মানে কি দেখাবলৈ ব্যৱহাৰ কৰা হয় connection বা relationship মানে তোমাৰ সম্পৰ্ক বা তোমাৰ relationship দেখাবৰ কাৰণে ব্যৱহাৰ কৰা হয় কাৰ মাজত মানুহৰ মাজত between people মানুহ কেইজন মানৰ মাজত বা দুজন ব্যক্তিৰ মাজত or to whom an action or feeling is directed আৰু তাৰ লগতে কাৰ কাৰণে কথাটো কোৱা হৈছে হয় না নহয় কাক ডাইৰেক্ট কৰি পিনে কাক প্ৰত্যক্ষ কৰি পিনে কামটো কৰা হৈছে সেইখিনি বুজাবৰ কাৰণে আমি কিহৰ ব্যৱহাৰ কৰো to preposition টো ব্যৱহাৰ কৰো as a preposition of relationship আমি হেদৰে ব্যৱহাৰ কৰো যদি আমি চাও he is married to my sister এতিয়া married যেটো আছে তেওঁ he কি কৰিছে তেওঁ বিবাহিত হয় না নহয় he বুলি ক'লে মানে তেওঁ বিবাহিত এই বিবাহিত ব্যক্তিজন কাৰ লগত যেটো বিবাহৰ কামটো কৰিলে সেই বিবাহৰ কামটো কাৰ লগত সম্পৰ্কটো কৰিলে তেওঁ বিবাহ কৰি পিনে my sister লগত সম্পৰ্কটো কৰিলে হয় না নহয় সো ইয়াত আমি কি কৰিম to ব্যৱহাৰ কৰিম married to my sister তাৰ লগতে she was kind to me এটো যেটো kindness টো দেখালে সেই kindness টো কাৰ ওপৰত দেখালে তেওঁ এই me ওপৰত দেখালে এই ব্যক্তিজনৰ ওপৰত বা যোন হয় তেওঁৰ ওপৰত দেখালে ইয়াত যদি আমি অসমীয়া হেৰিটো চাও মানুহৰ মাজত থকা সম্পৰ্ক বা কাৰোবাৰ প্ৰতি কৰা আচৰণ বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় মানুহৰ মাজৰ সম্পৰ্ক suppose I am married to him he is এনেকৈ কৰে বিভিন্ন ধৰণৰ যিবিলাক থাকে সেইখিনি ব্যৱহাৰ কৰা হয় আমাৰ to preposition টো okay ইয়াত যেনেকৈ চাম তেওঁ মোৰ ভনীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে তাই মোৰ প্ৰতি দয়ালু আছিল she was kind to me হয় না নহয় এটো আমি চাইছো তাৰ পৰা আমি চাম he is married to ইয়াত married of নহয় married from নহয় বা married by নহয় married with নহয় okay married with তো বহুতে লিখিব ট্ৰাই কৰে বা আমি লিখো সাধাৰণতে এটো এটা বহুত হেৰি হয় ইয়াত যদি আমি with লিখো with লিখিলে মানে আমাৰ কি হ'ব ভুল হ'ব with তো কিহৰ লগত ব্যৱহাৰ কৰা হয় আমাৰ সজুলিৰ লগত ব্যৱহাৰ কৰা হয় বুলি আমি জানো হয় না নহয় এই কাৰণে আমি ইয়াত কি কৰিব নোৱাৰো married with বুলি লিখিব নোৱাৰো okay so to আছিলে এইকিটা তাৰ পিছতে আমাৰ আহিলে second against কৰা মানে বিৰুদ্ধে যোৱা বা প্ৰতিকূল অৱস্থা কিবা এটা বলে তুমি বিচাৰি আছা তাৰ বিপৰীতটো বুজাবৰ কাৰণে আমি কি কৰো against কৰা হয় হয় না নহয় এতিয়া আমাৰ ইলেকশনছৰ টাইম আহিছে হয় না নহয় ইলেকশন এতিয়া কি হৈছে আমাৰ মেইন ক'বলৈ গলে বিজেপি হয় না নহয় বিজেপি কংগ্ৰেছ এনেকে ধৰণে আমাৰ কি হৈছে এতিয়া এই দলগিটাৰ যিসকল প্ৰাৰ্থী আছে হয় না নহয় এমএলএ কাৰণে যিসকলে মেম্বাৰ অফ লেজিসলেটিভ এসেম্বলিৰ কাৰণে যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকে কি কৰিব এটা বিজেপি প্ৰাৰ্থীজনে কাৰ এগেইনষ্ট কৰিব কংগ্ৰেছৰ এগেইনষ্ট কৰিব হয় না নহয় কংগ্ৰেছৰ বিৰুদ্ধে তেওঁ কি কৰিব বিজেপি প্ৰাৰ্থীজনে কি কৰিব আমাৰ হেৰি কৰিব প্ৰতিদ্বন্দ্বিতা কৰিব হয় না নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তা হেতু কি কৰিলে এগেইনষ্ট কৰিছে হয় না বিৰোধিতা কৰা নাই জানো বিৰোধী দল হয় সো হেনেকুৱা ধৰণৰ যদি কোৱা হয় বোলে মানৱ ডেকা এনেকে যদি কোৱা হয় মানৱ ডেকা যিজন আমাৰ ইয়াৰ বৰ্তমানৰ যিজন এমএলএ হয় তেওঁ বোলে মানৱ ডেকা is competing against কি আছিলে ঘন বুঢ়াগোহাঁই হয় না মানৱ ডেকা is competing against ঘন বুঢ়াগোহাঁই বা কংগ্ৰেছৰ যিজন হয় এখানে কৈছো ঘন বুঢ়াগোহাঁই
okay হয় নহয় আমাৰ মানৱ ডেকা obviously he is working very hard তেওঁ বহুত কাম কৰিছে হয় নহয় so মানৱ ডেকা is competing against ঘন বুঢ়াগোহাঁই so এনেকুৱা ধৰণৰকে কি হ'ব আমি এই against টো ব্যৱহাৰ কৰিম এই against শব্দটোৰ ব্যৱহাৰ সেইদৰে কৰিম আমি okay ইয়াত আমি যদি চাওঁ এতিয়া ইয়াত এনেকৈ যে he voted against a new law এটা নতুনকে তেওঁ law এটা আহিছিলে হেতুৰ বিৰোধিতা কৰি পিনে তেওঁ কি কৰিছিলে ভোটটো দিছিলে তাৰ পৰা আমি যদি they are fighting against the enemy তেওঁলোকে কি কৰিছে শত্ৰুৰ বিপক্ষে কি কৰিছে যুঁজ কৰিছে সো এনেকুৱা ধৰণৰ যিবিলাক হেৰি থাকে তাত আমি কি ব্যৱহাৰ কৰিব লাগিব againstৰ ব্যৱহাৰ কৰিব লাগিব হয় নে নহয় next question next to some between আৰু among এটা between আৰু among টো আগতেও মই আলোচনা কৰিছো হয় নে নহয় between আৰু among ৰ আলোচনাটো কৰা হৈছে তথাপিতো আৰু এবাৰ আমি ৰিপিট কৰি দিছো সো তোমালোকে কি হ'ব shows the relationship of dividing or sharing কিবা এটা বস্তু ৰিলেশনশিপ দেখায় কিহত দেখায় ডিভাইড কৰা বা শেয়াৰ কৰা বুজাবলৈ সম্পৰ্ক বুজাবলৈ ঠিক দুজন ব্যক্তিৰ মাজত যেতিয়া সম্পৰ্ক বুজাবলৈ লও আমি তেতিয়া আমি কি ব্যৱহাৰ কৰো between মানে কিবা এটা বস্তু বলে দুজন ব্যক্তিৰ মাজত আমি ভাগ কৰিছো বা দুজন ব্যক্তিৰ মাজৰ সম্পৰ্কটো দেখাইছো তাত কি ব্যৱহাৰ কৰিম between ব্যৱহাৰ কৰিম আৰু যদি দুজনতকৈ বেছি ব্যক্তি হয় বা বেছি বস্তু হয় সাপোজ যেনিবা তোমাৰ ওচৰত আপেলৰ উদাহৰণটোকে মই দিওঁ যে সাপোজ যেনিবা তোমাৰ ওচৰত দুটা আপেল আছে হয় না দুটা আপেল তুমি কি কৰিছা ভাগ কৰিছা বলে হয় না দুটা আপেল দুজন ব্যক্তিৰ মাজত বলে তিনটা বলে আপেল আছে তুমি দুজন ব্যক্তিৰ মাজত এজন ব্যক্তি এজন ব্যক্তি আই এম নট ভেৰি গুড এট ড্ৰয়িং সো এই দুটা তিনটা আপেল বলে তুমি এই দুজন ব্যক্তিৰ মাজত ভাগ কৰি দিলা তেতিয়া কি হ'ব ভাগ কৰা কামটো কি কৰিম আমি we will divide it between them between the two person হয় না নহয় আৰু যদি তাতকে বেছি ব্যক্তি থাকে তেতিয়া কি হ'ব among the people among those 5 people or whatever it is 3 people হেনেকে হ'ব যে ইয়াত যদি চাও divide the sweets between Ram and Hari এতিয়া Ram and Hari যেহেতু 1 and 2 দুজন ব্যক্তি আছে সেই কাৰণে আমি ইয়াত কি কৰিছো between ৰ ব্যৱহাৰ কৰিছো হয় না নহয় আৰু যদি কওঁ distribute the books among the students মানে students কি আছে তোমাৰ more than 2 আছে so more than 2 থাকাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিছো among ব্যৱহাৰ কৰিছো this is the difference between and among okay so সেই কথাটো তোমালোকে ভালদৰে জানিলেই হ'ল next to চাম আমি okay more essential কিছুমান আমাৰ এতিয়া আমাৰ হিখিনি আছিলে তোমাৰ হেৰিখিনি preposition of relationship আছিলে তাৰ কিছুমান essential আছিলে তাৰ পিছতে আমাৰ কিছুমান আৰু essential appropriate prepositions আছে হয় না নহয় appropriate prepositions I think will be a lot so হেখিনি গুটেখিনি আমি জানিব লাগিব কিন্তু এইখিনি অলপ বেছি ইম্পৰ্টেন্ট হয় কাৰণে মই তোমালোকক জনাই দিছো প্ৰথমতে আৰু এটা ক্লাস লাগিলে মই কৰিম so more essential appropriate prepositions আৰু অধিক গুৰুত্বপূৰ্ণ যিবিলাক নিৰ্দিষ্ট বুজোৱা যিবিলাক prepositions আছে তাৰ ভিতৰতে প্ৰথমটো হ'ল abide by কৰা মানে কিবা এটা বস্তু ফলো কৰা ৰুল এটা ফলো কৰা এটা ৰেসপেক্ট কৰা ৰুল এটা ৰেসপেক্ট কৰি পিনে সেই ৰুলটো ফলো কৰা বা ডিসিশন এটা ফলো কৰাটো বুজায় আমাৰ ইয়াত যদি ডেফিনেশনটো চাও টু ফলো অৰ ৰেসপেক্ট এ ৰুল অৰ ডিসিশন কিবা এটা সাপোজ এটা ৰুল দিলে হয় না নহয় আমি এটা কি কৰিব লাগে ট্ৰাফিক ৰুল যেতিয়া আমি বাইক চলাও বা গাড়ী চলাও তেতিয়া কি কৰিব লাগে আমি ট্ৰাফিক ৰুলসটো কি কৰিব লাগে ফলো কৰিব লাগে সো উই হ্যাভ টু abide by the traffic rules হয় না নহয় না আমি যদি when we are driving এনেকে যদি লিখো when we are driving we should কি হ'ব abide by the traffic rules হয় না নহয় তোমালোকে যদি জনে এটা স্কুলত পঢ়ি কলেজত পঢ়ি থাকা বিলাকে কি কৰিব লাগিব you have to abide by the rules set by the college okay হয় না নহয় 75% attendance and all that stuff হয় না নহয় you have to specifically at a certain point তোমালোকে কি কৰিব লাগিব assignments জমা দিব লাগিব এনেকুৱা ধৰণৰ কথা কিছুমান থাকে so এনেকা when we are driving we should abide by the traffic rule এটা abide by টোৱে বুজালে কি আমাক কিবা এটা বস্তু ৰুল বা ডিসিশনটো ফলো কৰা বা ৰেসপেক্ট কৰাটো বুজায় বুজিছা নে abide by আমাৰ যদি অসমীয়া হেতু স্যার নীতি নিয়ম বা সিদ্ধান্ত মানি চলা একেবাৰে সিম্পল কথাটো হল কি abide by মানে নীতি নিয়ম মানি চলা abide by টো কি বুলি কোৱা যাব নীতি নিয়ম মানি চলা okay so this is the meaning of the appropriate preposition abide by টো কি হয় appropriate preposition হয় তোমালোকে এটো মনত ৰাখিবা আৰু abide by মানে কি হ'ব তোমাৰ নীতি নিয়ম মানি চলা হ'ব okay next চাম আমি appropriate preposition number 2 of this class accused of হলে মানে charged with a crime or wrongdoing কোনোবা এজন ব্যক্তিয়ে যদি কিবা এটা কি কৰে অপৰাধ কৰে বা বেয়া কাম এটা কৰে
তেওঁক যেতিয়া কি কৰা হয় হেৰি কৰা হয় তাইটো কি কৰা হয় একিউজ কৰা হয় বুজিছানে অভিযুক্ত কৰা হয় অভিযুক্ত কৰা হোৱাক কি বুলি কোৱা হয় একিউজড অফ বুলি কোৱা একিউজড অফ বুলি ক'লে মানে অভিযুক্ত হোৱা ওকে কোনোবা এজন ব্যক্তি বোলে অভিযুক্ত হৈছে এটো কি হ'ব একিউজড অফ ব্যৱহাৰ কৰিব বুজিছা হি ওয়াজ একিউজড অফ থেফট হয় না নহয় তেওঁ কি কৰিলে বোলে চুৰিৰ কাৰণে কি কৰিলে তেওঁ অভিযুক্ত কৰিলে সো হেতু ক্ষেত্ৰত কি হ'ব একিউজড অফৰ ব্যৱহাৰ হ'ব এই একিউজড অফ শব্দটোৰ কিন্তু এই যেটো আমাৰ প্ৰিপজিশন হয় এই প্ৰিপজিশনটো কেৱল তোমাৰ ক্ৰাইমৰ লগতে বা ৰং ডুইঙৰ লগতে ব্যৱহাৰ কৰা হ'ব বেলেগ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ নহয় সো কি হ'ব হি ওয়াজ একিউজড দুখী সাব্যস্ত হোৱা বা হেৰি হোৱা তাত কি কৰা হয় আমাৰ একিউজড অফ টুৰ ব্যৱহাৰ কৰা হ'ব ওকে তেওঁ কি হলে অভিযুক্ত কৰিলে যে তেওঁ চুৰি কৰাৰটো অভিযুক্ত কৰিলে এতিয়া এডিক্টেড টু এডিকশন বুলি শব্দটো তোমালোকে আজিকালি চাগে পাইছা because it is one of the most important things one of the most usually এই শব্দটো আমি পাও এই এডিকশন শব্দটো হয় নহয় এডিকশন শব্দটো আমাৰ আজিকালি কি হৈছে বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমাৰ কি হৈছে যিখিনি ইউথ আছে I am not going to say that everyone is doing it but বহুতে কি কৰিছে এতিয়া বৰ্তমান ড্ৰাগছ বোলা বস্তুটো যেটো মহামাৰী আছে হেতুৰ প্ৰতি কি হোৱা দেখা গৈছে আমাৰ younger generation খিনি আসক্ত হোৱা দেখা গৈছে হয় না নহয় যেতিয়া এনেকুৱা ধৰণৰ বেড হ্যাবিটস বিলাক হয় যেনেকৈ ড্ৰাগছ হেৰি কৰা ড্ৰাগছ খোৱা বা এনেকুৱা ধৰণৰ বেছিকে কিবা এটা বস্তুৰ ওপৰত ডিপেন্ড হৈ যোৱা সেই ডিপেন্ডেন্সি বিলাক দেখাব যদি বেড হ্যাবিটৰ ওপৰত ডিপেন্ডেন্সি আহি যায় তেতিয়া কি হয় ব্যক্তিজন এডিক্টেড টু হৈ যায় সো কি হয় যদি আমি চাও হি ইজ এডিক্টেড টু প্লেইং মোবাইল গেমস বা বেলেগ এজন ব্যক্তি বোলে হি ইজ এডিক্টেড টু ড্ৰাগছ হয় না নহয় সো এনেকুৱা ধৰণৰ কথা হৈ যায় সো তোমালোকে কি কৰিবা you should never do drugs okay no say no to drugs হেতু কিন্তু তোমালোকে সদায় মনত ৰাখিবা যে you should say no to drugs so addicted to কি হৈ যায় কি হয় bad habits ৰ কাৰণে ব্যৱহাৰ কৰা হয় সো কিবা এটা বস্তু যদি ওপৰত ডিপেন্ডেন্সি আহি যায় মানে কি হয় তোমাৰ নিচাত আসক্ত হৈ যোৱা বুজিছা নে হেতু বস্তু ওপৰতে ডিপেন্ড কৰা হয় বুজি পাইছা সো এনেকুৱা ধৰণৰ কাম বিলাক সাথে নকৰা I will like to give a social message বুলি ক'ব পাৰিম ক'ব লাগে say no to drugs বুলি মই কম so addicted to অৰ্থটো হলকে having a bad habit or dependency on something okay he is addicted to playing mobile games হয় না মোবাইল গেমস বহুত বেছি খেলাত এডিকশন হৈ গৈছে কিছুমান ল'ৰা ছোৱালী হয় না নহয় সো এনেকুৱা ধৰণৰ কথা সো হেখিনি তোমালোকে মনত ৰাখিবা সো নেক্সট হেৰিটো চাও আমি নেক্সট টু হল আমাৰ জেলাস হোৱা মানে ঈৰ্ষা কোনোবা এজন চকু পুৰা মানে তোমাৰ জেলাস হোৱা মানে জেলাস শব্দটো তোমালোকে শুনিছা ইয়াংষ্টাৰৰ মাজত জেলিসিটো চলিয়ে থাকে হয় না নহয় সো তোমালোকে মই যিখিনিয়ে চাই আছে সেইখিনি ইয়াংষ্টাৰ্স বুলি ভাবি পিনে কৈছো জেলাস অফ হোৱা মানে কি হয় কাৰোবাৰ প্ৰতি ঈৰ্ষা বা চকু পুৰা ভাব হয় না নহয় কাৰোবাৰ প্ৰতি ঈৰ্ষা আছে ফিলিং এনভি টুৱাৰ্ডছ ঈৰ্ষা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ'ব তোমাৰ এনভি ওকে এনভি মানে কি হ'ব ঈৰ্ষা হয় না নহয় ফিলিং এনভি টুৱাৰ্ডছ সামওয়ানছ এচিভমেন্ট অৰ পজেশন কোনোবা এজন ব্যক্তিৰ বোলে বহুত সম্পত্তি হৈছে হয় না নহয় বা কোনোবা এজন ব্যক্তিয়ে বোলে কিবা কিবি সাকসেস পাইছে চাকৰি টাকৰি পাইছে তেওঁৰ প্ৰতি বেলেগ এজন ব্যক্তি যেতিয়া কি হ'ব বেয়া ভাব আহিব তে হেতু কি বুলি ক'ব জেলেসি বুলি কোৱা হয় না নহয় ঈৰ্ষা বুলি কোৱা হয় সো কি হ'ব জেলাস অফ ওকে সো তাই মোৰ সফলতাৰ ঈৰ্ষান্বিত এনেকৈ যদি কয় she is jealous of my success হয় না নহয় যদি তোমালোকৰ নিজৰ ভাল বন্ধু হয় তেতিয়া জেলাস ফিল নকৰে আমি নিজৰ লগৰখিনিয়ে যদি সাকসেস পায় আমি কি কৰো ভাল পাওঁ হয় না নহয় আমি ফূৰ্তি কৰো সো never be jealous of anybody's success okay হেতু নকৰিবা কেতিয়াও কিন্তু জেলাস অফ টু আমি ব্যৱহাৰ কৰি যেহেতু কৰিব লাগিব সেইকাৰণে আমি শিকি আছো জেলাস অফ ওকে সো নেক্সট স্টেপ চাম আমি তবে ইয়াৰ আগতে মই কৈ দিও obviously আমাৰ যি হৈছে আসাম কেৰিয়াৰ পইণ্টৰ এতিয়া জিএনএম ৰ ক্লাसेस চলি আছে হয় না নহয় জিএনএম ৰ লগতে আমি যদি চাও এপিনে আমাৰ অগ্নিবীৰৰো চলি আছে তোমালোকৰ লাইভ ক্লাसेस এভৰিথিং ইজ গোইং অন তোমালোকে আমাক কন্টাক্ট কৰা ওকে जो if you like the আমাক মই কোৱা নাই যে you come to us because we want you to compulsory নাই নকৰা বুলি কোৱা নাই কিন্তু আমাৰ যেহেতু ক্লাস তোমালোকে কৰি ভাল পাইছা হয় না নহয় ভাল যেহেতু পাইছা তেনেহলে আমাৰ লগত যোগাযোগ কৰা 549 ত কি হ'ব তোমালোকক আমি জিএনএম ৰ গোটেই কোৰ্সটো কৰাই দিম তাৰ লগতে আমাৰ হেৰি আছে অগ্নিবীৰৰ ক্লাসও চলি আছে এটো আমি 579 ত তোমালোকক গোটেই ক্লাসটো কৰাই দিম আগতে 1000 টকা আছিল আমি এটা অলপ কমাই মেলি এটো দামত হেৰি কৰিছো সো তোমালোকে আহা আমাৰ লগত জয়েন হোৱা we will teach you everything that is required for the exam
এক্সামৰ কাৰণে যি যি দৰকাৰ পৰে তোমালোকৰ গোটেইখিনি তোমালোকক শিকাই দিম ওকে সো তোমালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা আমাৰ এপটো ডাউনলোড কৰা হয় না নহয় আসাম কেৰিয়াৰ পইণ্ট নামৰ এপটো আছে ডাউনলোড কৰা আৰু আমাৰ লগত যোগাযোগ কৰা ওকে তেতিয়া আমি কি কৰিম তোমালোকক গাইড কৰিব পাৰিম ওকে তবা ইয়াত চাম আমি তাৰ পিছতে আহিলে আমাৰ satisfied with মানে সন্তুষ্ট হোৱা okay সন্তুষ্ট হোৱা so কি হ'ব being content or happy with something or someone কিবা এটা বস্তুৰ মানে কি হোৱা কিবা এটা বস্তুৰ প্ৰতি মানে কি হোৱা সন্তুষ্ট হোৱা সপোজ তোমালোকে তেতিয়া মোৰ লগত ক্লাছটো কৰি আছা তোমালোকে সন্তুষ্ট হৈছা নে নাই হেতু কথাও মোক জনাবা কমেন্ট সেকশনত ওকে আই নিড ৰিভিউজ ওকে ৰিভিউজ আমাক এজ এ টিচাৰ আমাৰ ৰিভিউজ লাগে হয় না নহয় আমিও তো জানিব বিচাৰো সব বস্তুৰে ৰিভিউ থাকে ইন্টাৰনেটত সো টিচাৰ সকলৰো ৰিভিউ এটা থাকিব লাগে সো লেট মি নো ইন দ্য কমেন্টস ওকে দ্য টিচাৰ ইজ satisfied with your performance এতিয়া ইয়াত কি কৈছে যে টিচাৰ জনে কি কৰিছে তেওঁৰ যেটো ষ্টুডেন্ট জনৰ পাৰফৰম্যান্স আছে হেতু হইতে কি আছে satisfied হৈছে সো satisfiedৰ কি কৰিব লাগিব আমি satisfied with লিখিব লাগিব সন্তুষ্ট হোৱাৰ কথাত লিখিবলৈ হলে মানে satisfied with লিখিব লাগিব ওকে সন্তুষ্ট হোৱা satisfied বুলি কলে মানে with বুলি কলে মানে কি হ'ব সন্তুষ্ট হোৱা আৰু তোমালোকে ভিডিও বিলাক শেয়াৰ কৰিবা ওকে ভিডিও বিলাক শেয়াৰ কৰিবা যাক দৰকাৰ পৰে it is going to be আমি বহুত ইজিলি কথাখিনি বুজাবলৈ চেষ্টা কৰিছো ওকে সো আই হোপ তোমালোকে ক্লাসটো কৰি ভাল পাইছা the next হেৰিটো চাম superior to inferior to superior আৰু inferior দুটা হয় না কোনোবা এজন ব্যক্তিতকে বেছি মৰ্যাদাপূৰ্ণ বা কোনোবা এজন ব্যক্তিতকে বেছি তলৰ নিম্ন খাকৰ আৰু superior ইয়াটা কি কয় used for comparing rank or quality rank বা quality compare কৰিবলৈ ব্যৱহাৰ কৰা হয় যদি আমি এক্সাম্পলটো চাও this new phone is superior to the old one মানে এই নতুন ফোনটো কি হৈছে এই আগৰ যেটো ফোন আছিল পুৰণা ফোন আছিল হেতুতকে কি হয় অলপ বেছি ভাল উন্নত মানৰ মানদণ্ডৰ কথা বুজাবলৈ ইয়াত চেষ্টা কৰা হয় মৰ্যাদা বা গুণগত মানটো যেটো থাকে সেই মৰ্যাদাটো যে superior এটাও মোৰ superior officer হয় এনে কয় he is superior to me in rank বা he is inferior to me এনেকে কোৱা হয় নিকৃষ্টতা বুজাবৰ কাৰণে inferior ব্যৱহাৰ কৰা হয় হয় না inferior to superior to আৰু এটা কথা মনত ৰাখিবা যে we never use then after superior or inferior superior আৰু inferior word to দেখিলে মানে তোমালোকে superior মানে গুণগতভাৱে মানটোৰ ওপৰত থকা আৰু inferior মানে নিকৃষ্ট বুজি পাইছা নহয় নিকৃষ্ট উৎকৃষ্ট আৰু নিকৃষ্ট এই দুটা শব্দৰ লগত আমি কি ব্যৱহাৰ কৰিব লাগিব সদায় to ওকে then আমি কেতিয়াও ব্যৱহাৰ কৰিব না then টো কাটিব লাগিব to ৰাইট হ'ব ওকে to ব্যৱহাৰ কৰিম then টো আমি ব্যৱহাৰ নকৰো তেতিয়া কি হ'ব আমাৰ superior তেতিয়া আমি চাও যদি this phone is superior to the old one তাৰপিছতে হেৰি হলে মানে কি হ'ব this old phone is inferior to the new one হ'ব এটো যদি আমি এই সেন্টেন্সটোকে যদি আমি এনেকে বনাব চেষ্টা কৰো যে উল্টাকে যদি আমি চাবলৈ কৰো তে কি হ'ব this old phone is inferior to the new one this old phone is inferior to the new one okay ইয়াত কি আছে this old phone is inferior to the new one হৈ গল সো ইয়াত কি আছে বস্তুটো inferior superior হেৰিটো আহি গৈছে হা ইয়াৰ পিছত আমি কেতিয়াও then নবহাও সদায় কি বহাম সদায় to বহাম inferior আৰু superior পিছত এই কথা মনত ৰাখিবা আমাৰ কোৱেশ্চন খিনি যেতিয়া কৰিম আমাৰ কামত আহিব হয় না নহয় নেক্সট কোৱেশ্চন আমাৰ deals in and deals with হা বক ইয়াত এটা বহুত গুৰুত্বপূৰ্ণ পাৰ্থক্যতা আছে চাবা দেই deal in বা deals in বুলি কোৱা হয় ওকে deal in মানে কি হয় means to trade or to do business in a product কোনোবা এটা সাপোজ যেনিবা কি কৰিছে প্ৰডাক্ট এটা আছে যেনিবা তাৰ ওপৰত তেওঁ কি কৰে বিজনেস কৰে যেনিবা বিজনেস কৰিলে মানে কি হয় তোমালোকে ষ্টৰ বিলাকত চাইছানে deals in বুলি লিখা থাকে deals in আমুক আমুক বস্তু deals in আমুক আমুক বস্তু বুলি দোকান বিলাকত চাবা তোমালোকে তাত লিখা থাকে ওকে যেতিয়া ক্লাসটো কৰিবা তাৰছত যেতিয়া বাহিৰলৈ যাবা তেতিয়া তোমালোকে চাবা সো কি হয় deal in মানে কি হয় তোমাৰ কিবা এটা বস্তুৰ ব্যৱসায় কৰা ইয়াতে deal in মানে ব্যৱসায় কৰা বুজাই জানে স্পেশালি যদি কি হয় তোমাৰ এনেকে যদি আমি এক্সাম্পল এটা চাও my uncle deals in hardware ওকে হেতু কি কৰা মানে ব্যৱসায় কৰা বুজাই বুঝছ না কোনোবা এটা কিবা এটা certain product লৈ পিনে ব্যৱসায় কৰা বুজাই তাৰ পিছতে deal with to কি বুজাব means to handle a person or a situation কোনোবা এজন ব্যক্তিক হ্যান্ডেল কৰা ব্যক্তিক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা বা তেওঁলোকৰ কথা পাতা
বা এটা সিচুৱেশ্যনক নিয়ন্ত্ৰণ কৰিবলৈ কথা ট্ৰাই কৰা বুজি পাইছা নে যদি আমি চা আই নো হাউ টু ডিল উইথ এংগ্ৰি কাষ্টমাৰ্ছ যেনে কয় যে মই এংগ্ৰি কাষ্টমাৰ বিলাকৰ লগত কেনেকে ডিলছ আই নো হাউ টু ডিল উইথ টু ব্যৱহাৰ কৰিলে মানে কি হৈ যায় মানে এটা চাৰ্টেন প্ৰথম ডিল ইন মানে হল ব্যৱসায় ডিল ইন মানে কি হ'ব ব্যৱসায় কৰা কোনোবা এটা চাৰ্টেন বস্তুৰ লগত ব্যৱসায় কৰা আনহাতে কি হ'ব তোমাৰ ডিল উইথ বুলি ক'লে মানে কোনো এজন ব্যক্তি বা পৰিস্থিতি ব্যক্তি বা পৰিস্থিতিৰ লগত কি কৰা মোকাবিলা কৰা না পৰিস্থিতি এটা সম্ভালিবলৈ ট্ৰাই কৰা বা কোনোবা এজন ব্যক্তিক সম্ভালিবলৈ ট্ৰাই কৰা হয় না নহয় এংগ্ৰি কাষ্টমাৰ্ছ বিলাকৰ কথা কৈছে সো তেওঁ কেনেকে জানে যে এংগ্ৰি কাষ্টমাৰৰ লগত ডিল কেনেকে কৰিব লাগে জানে সো এটো কি হ'ব ডিল উইথ আই নো হাউ টু ডিল উইথ এংগ্ৰি কাষ্টমাৰ্ছ হৈ গ'ল তাৰপা এটো আহিলে ইয়াত যদি সিঙ্গল থাকিলেতেন তেতিয়া ডিল চলছ ওকে সেই কথাটো মনত ৰাখিবা তোমালোকে সো ডিল ইন মানে হৈছে ব্যৱসায় কৰা আনহাতে ডিল উইথ মানে কোনো ব্যক্তি বা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা বা ব্যৱহাৰ কৰা হয় না সেই বস্তুটো বুজায় এই দুটাৰ মাজৰ পাৰ্থক্যটো এইটোৱে হ'ল ডিল আৰু ডিল ইন আৰু ডিল উইথৰ পাৰ্থক্যটো এইটোৱে নেক্সট ওয়ান তাৰপিছত আমি এতিয়া কি কৰিব লাগিব কোৱেশ্চনছ খিনি কৰিব লাগিব ওকে সো देयर इज गोइंग टू बी obviously 10 questions সো ইয়াত আমি চাম my uncle deals hardware but he does not know how to deal angry সো ইয়াত আমি কোনটো ব্যৱহাৰ কৰিব লাগিব প্ৰথম হল কি তেওঁৰ আঙ্কলৰ কি আছে বুলি কৈছে হাৰ্ডৱেৰ দোকান আছিল কাৰণ এটো আমি ৰিসেন্টলি এতিয়া এয়া আগতে আলোচনা যেহেতু কৰিছো তেতিয়া আমাৰ মনত আছে যে কি হৈছে ডিলছ ইন বুলি ক'লে মানে কি হয় ব্যৱসায় কৰা বুজায় হয় না নহয় ব্যৱসায় কৰা বুজাবলৈ আমি কি ব্যৱহাৰ কৰিব লাগিব ব্যৱসায় কৰা বুজাবলৈ কিবা এটা বস্তু ব্যৱসায় কৰা বুজাবলৈ আমি কি ব্যৱহাৰ কৰিব লাগিব ডিল ইন ব্যৱহাৰ কৰিব লাগিব সো ইয়াত আমাৰ কি হৈ যাব ইন হ'ব যদি আমি অপচন কিটাত চাও যদি এটুটো কাৰেক্ট নহয় কাৰণ প্ৰথমতে ইন আহিব লাগিব এটুৱে কাৰেক্ট অপচন বি টু কি হৈ যাব আমাৰ কাৰেক্ট হৈ যাব আৰু but he does not know how to deal মানে তেওঁ কি কৰিব নাজানে এংগ্ৰি কাষ্টমাৰৰ লগত কেনেকে ডিল কৰিব লাগে বা কেনেকে তেওঁলোকৰ লগত ব্যৱহাৰ কৰিব লাগে তেওঁ নাজানে সো হেতু কি হৈ যাব তাত ডিল উইথ এংগ্ৰি কাষ্টমাৰ্ছ হৈ যাব সো এনেকে কৰি পিনে আমি জানিব লাগিব ওকে ইয়াত আমি ডিস্টিংশনটো আমি পাই গলো যে মাই আঙ্কল ডিলছ ইন হাৰ্ডৱেৰৰ দোকান আছে তেওঁ ব্যৱসায় কৰে কিন্তু তেওঁ কি কৰিব নাজানে এংগ্ৰি কাষ্টমাৰ্ছ বিলাকৰ লগত কি কৰিব নাজানে তেওঁ কেনেকে ব্যৱহাৰ কৰিব লাগে বা কেনেকে সম্ভালিব লাগে হেতু নাজানে সো ইয়াত কি হ'ব ডিল উইথ হ'ব মানে মানুহ বা পৰিস্থিতিৰ লগত যদি আমি মোকাবিলা কৰিব লাগে বা সম্ভালিব লাগে তাত ডিল উইথ হ'ব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কি হ'ব ব্যৱসায় কৰাৰ ক্ষেত্ৰত কি হ'ব ডিল ইন হ'ব সো ইয়াত কি হৈ যাব অপচন বি উড বি দা কাৰেক্ট আনসাৰ ওকে বাকি কিটা কি হ'ব এড ইন ফৰ একিটা আমাক দৰকাৰ নপৰে ওকে নেক্সট কোৱেশ্চন চাম The grandfather's vast property was equally divided dress his four grandsons এতিয়া কি হৈছে তোমাৰ ইয়াত আমি কি হৈছিলে কিবা এটা বস্তু যদি দুজন ব্যক্তিৰ মাজত ভাগ কৰা হয় তাত আমি দুটা হেৰি পাওঁ দুটা আমি প্ৰিপজিশন পাওঁ এটা হল among আৰু এটা হল between হয় না নহয় between এতিয়া among টো কি হ'ব more than two মানে দুজন ব্যক্তিতকে যদি বেছি থাকে তাত আমি কি ব্যৱহাৰ কৰিব লাগিব among ব্যৱহাৰ কৰিব লাগিব আৰু between টো কি হল two দুজন ব্যক্তি বা মানুহ whatever সো ইয়াত কি হ'ব আমাৰ যেহেতু চাৰিজন তেওঁৰ গ্ৰেণ্ডসন আছে গ্ৰেণ্ডসনৰ মাজত তেওঁ কি কৰিছে প্ৰপাৰ্টিটো ইকুৱেলি ডিভাইড কৰি দিছে সো ইয়াত কি কৰিব লাগিব আমি among ব্যৱহাৰ কৰিব লাগিব among ব্যৱহাৰ হ'ব সো ইয়াত কি হ'ব অপচন সি would be the correct answer among হয় না নহয় 2 আৰু with টো নালাগে এটো between টো নহব কাৰণ আমাৰ দুজনৰ মাজত থাকা হলে যদি এইটো জায়গাত 4 ৰ জায়গাত যদি 2 হলতেন তেতিয়া আমি ইয়াত between লিখিব লাগিলহেতেন হয় না নহয় নেক্সট কোৱেশ্চন চাম the quality of this imported smartphone is definitely superior the local আমি এটা superior আৰু inferior লগত আমি কি ব্যৱহাৰ কৰিছিলো superior শব্দটো আৰু inferior মানে superior মানে কি হৈছে তোমাৰ কিবা এটা বস্তুতকে উৎকৃষ্ট সাপোজ এটা বস্তুতকে উৎকৃষ্ট হলে মানে বুজায় এটো কম্পাৰেটিভটো পৰি যাব যাৰ inferior হলে মানে সেই বস্তুতকে বেয়া মানে বা নিকৃষ্ট সো ইয়াত কি হ'ব আমি কি ব্যৱহাৰ কৰিব লাগিব আৰু superior আৰু inferior দুটাতে আমি কি লগাব লাগিব টু লগাব লাগিব superior to inferior to আমি যদি অপচনত চাও তেতিয়া কি আছে
অপশন সি টুত কি আছে 2 আছে সো অপশন সি would be the correct answer বাকি কিটা কি হ'ব wrong answer হৈ যাব okay so superior to inferior to so কি হ'ব option c would be the correct answer okay next question sam as responsible citizens which must all abide dash the laws of our country এটা abide ৰ লগত কি আমাৰ যোগ কৰিব লাগে সদায় এটো এটা কি হয় appropriate preposition হয় হয় নহয় আমি হেতু কথা এখিনি বস্তু কি কৰিব লাগিব তোমালোকে নিয়ম নাথাকে বুজি পাইছা নহয় বেলেগ ধৰণৰ আগৰ যিখিনি প্ৰিপজিশনৰ নিয়মছ আছিলে এই ৰুলছ খিনি আছিলে হেখিনি নাথাকে ইয়াত কি হ'ব তোমালোকে এই গুটে যিটো এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন আছে তোমালোকে হেতু জানিব লাগিব এবাইডৰ লগত সদায় কি লাগে বাই লাগে সো ইয়াত কি হ'ব আমাৰ বাই ইউজ কৰিব লাগিব এবাইড বাই সো অপশন ডি would be the correct answer বাকি কিটা কি হ'ব wrong হ'ব বুজি পাইছা না কথাটো এটো হৈ যাব এটা এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন হয় নহয় এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন হয় এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন কিটা কি হ'ব আমি কি কৰিব লাগিব আমি কৰিব লাগিব যে appropriate preposition কিটা আমি মুখস্থ কৰিব লাগিব ওকে appropriate preposition কিটা আমি কি কৰিব লাগিব মুখস্থ কৰিব লাগিব s টো নালাগে ইয়াত সো ইয়াত কি হ'ব appropriate preposition কিটা আমি মুখস্থ কৰিবই লাগিব ওকে মনত ৰাখিবা হেতু কথা নাম্বাৰ 4 হৈ গল আমি নাম্বাৰ 5 চাম the tiger suddenly leaped dress the thick bushes and attacked its prey ইয়াত কি হল leaped লিপ্টৰ লগত সদায় কি হয় তোমাৰ লিপ্টৰ লগত from ব্যৱহাৰ হয় নহয় from ব্যৱহাৰ কৰা হয় তাৰ লগতে কি হ'ব আমাৰ ইয়াত ডাবল প্ৰিপজিশন ইউজ কৰিব লাগিব ডাবল প্ৰিপজিশন কি কৰিব লাগিব বুশ আছে নহয় ঠিক বুশ আছে ঠিক বুশটোৰ মানে পিছপিনে আছিল টাইগাৰটো এটো চোৱা এটা যেনিবা টাইগাৰটো হা আই এম ড্ৰয়িং আ পারসন এটা যেনিবা বুশটো আছিল নহয় কি কি কৰিলে তাৰ পৰা লিপ কৰিলে মানে জপিয়াই ওলাই আহিলে তাৰ হেতুত কি হেতু কাৰণে কি হল আমি from আনিলো তাৰছত আৰু এটা ডাবল প্ৰিপজিশন লাগিব কাৰণ হি কোপৰা এই কামটো কৰিলে from টু বা কোপৰা লিপ কৰিলে এই বুশটোৰ পিছপিনত থাকিলে আমি কি ব্যৱহাৰ কৰো behind ব্যৱহাৰ কৰো হয় না নহয় behind ব্যৱহাৰ কৰো মানে ইয়াত কি কৰিব লাগিব আমি behind ইউজ কৰিব লাগিব সো ইয়াত কি হ'ব এটা ডাবল প্ৰিপজিশন পঢ়ি যাব সো ইয়াত আমি from behind ক'ত আছে চাম অপশন এ would be the correct answer বাকি কিটা কি হৈ যাব wrong answer হৈ যাব সো কি হ'ব lift from behind বুজি পাইছা না কথাটো লিফ্টৰ লগত from আহে না লিফ্ট ফ্ৰম মানে কিবা এটা বস্তু ওলাই আহিলে মানে লিফ্ট ফ্ৰম হয় তাৰ লগত বিহাইন্ড আমি যোগ কৰিব লাগিব ওকে ফ্ৰম মানে কিবা এটাৰ পৰা আহিছে নহয় ফ্ৰম বুজি পাইছা না তাৰ লগত বিহাইন্ড যোগ কৰিলো লিফ্ট ফ্ৰম behind the thick bush and attack its prey okay so next question sam this is another question I am honored to receive this prestigious trophy dress my entire football team কোনোবা এজন ব্যক্তি বা কোনো এটা দলৰ হৈ পিনে যদি কিবা এটা লয় ইয়াত কৈছে যে তেওঁ কি কৈছে তেওঁ অনাৰ্ড হৈছে তেওঁ মানে কি হৈছে বহুত মানে নিজকে হেৰি বুলি ভাবিছে ৰেসপেক্ট পাইছে যে কি তেওঁ কি কৈছে ট্ৰফিটো কেও নিজৰ গোটেই টিমটোৰ কাৰণে লব আহিছে সো তেওঁ কি কৈছে যেটো কাম কৰিছে ট্ৰফি লোৱা কামটো কি কৈছে বেলেগ এটা টিমৰ কাৰণে বা বেলেগ এজন ব্যক্তি বা ইয়াৰ ক্ষেত্ৰত যদি কওঁ গোটেই ফুটবল টিমটোৰ হৈ তেওঁ কি কৰিছে এই ট্ৰফিটো লৈছে সো এনেকুৱা হেৰিত কি ব্যৱহাৰ কৰা হয় on behalf of ব্যৱহাৰ কৰা okay on behalf of or ব্যৱহাৰ কৰা হয় on behalf of or ব্যৱহাৰ কৰা হয় সো ইয়াত কি হ'ব আমাৰ অপশন সি টো কাৰেক্ট হৈ যাব instead of নালাগে instead বুলি ক'লে মানে তেওঁৰ instead of বুলি ক'লে মানে কি হ'ব এইজনৰ জেগাত বেলেগ এজন because of বুলি ক'লে মানে কি হ'ব কাৰণে বুলি কোৱা হেতু নহব সো in spite of হেতু হোৱা তৎসত্ত্বেও বুলি কোৱা হয় সো হেগিটা নহব আমাৰ ইয়াত কি হ'ব on behalf of টোৱে বহিব সো ইয়াত কি লাগিব আমাক on behalf of my entire football team okay so next question sam ame question number 7 dress his young age and lack of experience he solved the problem easily okay that কি হ'ব তেওঁ কি কৈছে যে তেওঁৰ হেৰি সত্ত্বেও তেওঁ মানে young age টো মানে আমি যদি ভাবি চাও যে young age ত কিছুমান কাম আমি সিচুৱেশন হ্যান্ডেল কৰিব নোৱাৰো তাৰ হেতু হোৱা হৈছে যদিও তেওঁ কি কৰিছে এই কমপ্লেক্স প্ৰবলেমটো ইজিলি সলভ কৰিছে সো ইয়াত কি হ'ব কনসিডাৰিং তেওঁ কি কৰিব লাগিব এই যেটো young age আছে হেতু young age টো কনসিডাৰ কৰিব লাগিব সো ইয়াত আমি কি লিখিম কনসিডাৰিং লিখিম ওকে young age টো কনসিডাৰ কৰিলেও কি হ'ব তেওঁ নিজৰ এই কামটো সমাধা কৰিছে সো considering his young age
and lack of experience he solved the complex problem এইকেইটা নহয় এটো নহয় কি হ'ব considering his lack of his young age and lack of experience he solved the complex problem easily হয় নহয় কনসিডাৰ কৰিব লাগিব তেওঁৰ এজটো মানে কনসিডাৰ কৰা সত্ত্বেও এই হৈছে ইয়াত ইনক্লুডিং নহয় ইনক্লুডিং কৰা মানে তাৰ লগতে আকৌ যোগ কৰা ৰিগাৰ্ডিং বুলি ক'লে মানে কি হ'ব তেওঁৰ হেৰিটোৰ প্ৰতি পেন্ডিং বুলি কোৱা মানে কিবা এটা বস্তু মানে বাতিল হৈ থাকা বুজি পাইছা নেক্সট কোৱেশ্চন চাম night watchman reported that the incident happened exactly at dress 2 in the morning এটা 2 in the morning বুলি কোতে কি হয় তাত কেনেকে on clock বুলি নকয় a clock বুলি নকয় off clock বুলি নকয় এটা 2 o'clock বুলি লিখা হয় হয় না 2 o'clock বুলি লিখা হয় সো ইয়াত কি হ'ব 2 o'clock সদায় 2 o'clock বুলি লিখিব নহলে 2 pm নহলে 2 am বুলি লিখিব এই গিটায়ে কারেক্ট হেৰি হয় ওকে এই গিটায়ে কারেক্ট হয় এটো যদি 2 on clock বুলি লিখে এটো কি হ'ব ইনকারেক্ট হ'ব মানে 2 on clock এ হয় clock টো যদি চাও দুটা বজাত যেটো পাইছে হেতু on clock এ হয় কিন্তু এই o টো কি কেনেকে লিখা হয় o কে লিখা হয় 2 o'clock বুলি লিখা হয় ওকে নেক্সট কোৱেশ্চন চাম this is exactly the rare grammar book that I have been searching said the teacher এটা searching or লগত হাৰাই কি লাগে এটো লাষ্টত হেৰি কৰি পিনে আহিছে যে searching or লগত কি লাগিব searching for হয় searching or লগত কি হয় এটো for হয় searching for সো ইয়াত কি হ'ব আমাৰ searching for টো ইউজ কৰিব লাগিব ওকে searching or লগত হাৰাই কি লাগিব আমাক for লাগিব searching for এটো এটা হেৰি হয় appropriate preposition হয় question number 10 হৈ গল তোমাৰ this young clerk was officially accused এটা accused টো কি আছিল আমাৰ মনত আছে নহয় accused ৰ লগত আমাৰ কি লাগিছিলে of crime or ক্ষেত্ৰত এটো ব্যৱহাৰ কৰা হয় সো accused ৰ লগত কি লাগিব আমাৰ of লাগিব this is the last question এটো accused ৰ লগত কি হ'ব আমাৰ of ব্যৱহাৰ কৰিব লাগিব এটো এটা appropriate preposition হয় আমি জানো সো ইয়াত কি হ'ব অপচন সি টো কারেক্ট আনসার হৈ যাব ওকে সো this was the class আজি ক্লাসটো ইমানতে মই সামৰণি মাৰিছো আই হোপ তোমালোকে ক্লাসটো বুজি পালা হয় না নহয় তাৰ লগতে তোমালোকে কিবা বুজি নাপালে আৰু কিবা যদি তোমালোকৰ লাগে ক্লাसेস হেখিনি কথা তোমালোকে কমেন্ট সেকশনত জনাবা আৰু তাকে কৈ মই এই ক্লাসটো ইয়ামনতে সামৰি মাৰিছো থ্যাংক ইউ ভেৰি মাচ